জলবিদ্যুৎ প্রকল্পের বিরুদ্ধে উকিয়ামত প্রতিবাদী সভা। অসম মেঘালয় সীমান্তৰ উকিয়ামত প্ৰস্তাৱিত কুলকী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ। ইনকলাব জিন্দাবাদ, নদী বান্ধ বন্ধ কৰক আদি ধ্বনিৰে উত্তাল পৰিৱেশ উকিয়ামত। স্থানীয় ৰাইজৰ উদ্যোগত আজি উকিয়াম পৰ্যটনস্থলীৰ নদীৰ পাৰত অনুষ্ঠিত কৰা হয় এই প্ৰতিবাদী সভা। কালি উক্ত স্থানত বকু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ উপস্থিত হৈছিল যদিও বিধায়কৰ কথাত ৰাইজৰ সম্পূৰ্ণৰূপে আশ্বস্ত হ'ব পৰা নাই বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰে। যোৱাকালি 11 তাৰিখ মংগলবাৰ দিনাখন আমাৰ বকো ছয়গাঁও সমষ্টিৰ আমাৰ লোকাল MLA ৰাজু মেছ ডাঙৰীয়াই আহিছিল। আহি মানে ইয়াতে ডেমৰ বিষয়ে আমাৰ ৰাইজক এনেকৈ কৈ গৈছে কি আগতে আমাৰ অসম চৰকাৰৰ মাননীয় CM হেমন্ত বিশ্ব শৰ্মাই আগতে কৈছিল কি ৰাইজক যদি ডেমটো নালাগে তেতিয়াহ'লে নালাগে এনেকৈ কৈছিল, কিন্তু মুখেদিহে কৈছে, কিন্তু আমাক ৰাইজক মানে আজিক লাগি তেখেতে এখন বগা কাগজত মানে লিখিত আকাৰে আমাক এতিয়ালৈকে দিয়া নাই। সেইটোৰ কাৰণে আমি এতিয়া আজিক লাগি প্ৰতিবাদ কৰি থাকিব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে জলবিদ্যুৎ প্ৰকল্প নহয় বুলি আনুষ্ঠানিকভাৱে লিখিত ৰূপত ৰাইজক দিব লাগে বুলি প্ৰকাশ কৰে প্ৰতিবাদী ৰাইজে। আমি তাৰমানে এটা কথাই তাৰমানে জানো, ইয়াতে যে কুলচী নদীৰ ওপৰত যে বৃহৎ এটা জলবিদ্যুৎ প্ৰকল্প মানে নদীৰ ডেম এটা ল'ব, সেই কথাখিনি তাৰমানে শুনিছোঁ। গতিকে আমি সদায় বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰিম। আৰু আমাক নালাগে পাব্লিকৰ এনেকুৱা ক্ষতি হোৱা ডেম, কাৰণ আমি নিজৰ মাটি বাৰী হেৰুৱাই ইয়াৰ পৰা উঠি যাব নোৱাৰোঁ আৰু আমি নাযাওঁ। লাগিলে ইয়াতে জান দিম, প্ৰাণ দিম, জীৱন দিম, লাগিলে তেজ দিম। আমি সেইকাৰণে সকলো মানুহ ওলাই আহিছোঁ। চবে তিৰি চলি আজি ল'ৰা ছোৱালী যিমানবিলাক আছে ডেকা বুঢ়া সকলোৱে ওলাই আহিছোঁ। প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে জীৱন দি হ'লেও আমি নদী বান্ধ হ'ব নিদিওঁ। হয়, আমি ইতিমধ্যে আজি 2 বছৰ ধৰি এই নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰি আহিছোঁ। যদিওবা চৰকাৰে ৰাইজৰ অনুমতি নাথাকিলে, সহমত নাথাকিলে এই নদী বান্ধ হ'ব নিদিওঁ, নবনাওঁ বুলি কৈছে, কিন্তু আমি এই মুখৰ কথাত আশ্বস্ত নহয়, ৰাইজ আশ্বস্ত নহয়। যিহেতু এই নদী বান্ধৰ ফলত এই সমগ্ৰ উকিয়াম অঞ্চলৰ লগতে দক্ষিণ কামৰূপ অঞ্চলৰ যিটো ক্ষতি হ'ব সেই কথাখিনি হয়তো সকলোৱে আজি উপলব্ধি কৰিব পাৰিছে। ইয়াত নদী বান্ধটো হোৱাৰ লগে লগে আপ লেভেলত যিটো ক্ষতি হ'ব, এই অঞ্চলৰ যিখিনি জনসাধাৰণ আছে, ইয়াত যিখিনি খেতি পথাৰৰ পৰা বাগানবাৰী আছে, ইয়াত থকা জীৱ জন্তু বাঘ ভালুক বিভিন্ন ধৰণৰ সৰীসৃপ বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ যিটো ক্ষতি হ'ব সেইটোতো ভাবিব নোৱাৰা। এটা জৈৱ বৈচিত্ৰ্যৰ যিমানখিনি ক্ষতি হ'ব ইয়াত, সেইটো আমি কল্পনাও কৰিব পৰা নাই। আমি ক'ত যাম, আমি অন্য স্থানত যাব নোৱাৰোঁ। নিজাববীয়াকৈ নিজ সমষ্টিৰ এটা সমস্যা উদ্ভৱ হৈছে, তাৰ তেওঁ মানুহৰ ক্ষোভে জানিব আহিছে। তেওঁ নিজাকে যে একো কোৱা নাই, CMৰ লগত লগ কৰি দিম, CMে মানে ৰাইজে নিবিচাৰিলে নবনাওঁ বুলি কৈছে। এই জাতীয় মন্তব্য দিছে, পাল তৰা মন্তব্য, এইবিলাক কোনো ভেলু নাই। কিন্তু এজন MLA, মই প্ৰশ্ন কৰিছোঁ ৰাজু মেছক যে তেওঁৰ সমষ্টিৰ উদ্ভূত সমস্যাটোত ৰাইজক কিয় কথা দিব নোৱাৰিলে যে ইয়াত মই নদী বান্ধ হ'ব নিদিওঁ, কিয় নক'লে? কাৰণ মুখ্যমন্ত্ৰী তেওঁ এজন বিশ্বস্ত এজেণ্ট আৰু চেলা। গতিকে মুখ্যমন্ত্ৰীয়ে যি কয় ৰাজু মেছে তাতে ক'ব আহিছে। তেওঁ নিজা কোনো প্ৰতিনিধিত্বৰ কোনো জোখ নাই, প্ৰতিনিধিত্বৰ কোনো দাম নাই তেওঁৰ ৰাইজৰ ওচৰত। সেইকাৰণে তেওঁ নিজৰ ভেলু নাই কাৰণে ৰাইজকে ক'ব নোৱাৰিলে। তেওঁ দমে নাই, সমষ্টিবাসীক ৰক্ষা কৰাত তেওঁ আঁচনিয়ে নাই। গতিকে এই ধৰণৰ MLAৰ পৰা ৰাইজ আশ্বস্ত নহয়। আজি উকিয়ামবাসী ৰাইজে সেই বানৰ তাণ্ডৱ শিৱসাগৰ দেখি ভীতগ্ৰস্ত হৈছে আৰু ভীতিগ্ৰস্ত হৈ বান্ধ নিৰ্মাণ কৰাৰ প্ৰবল বিৰোধিতাত আজি এখন প্ৰতিবাদী সভা হৈ আছে। এই প্ৰতিবাদী সভাত অকল উকিয়ামবাসী ৰাইজে নাই, অকল গাৰো ৰাভা খাচী সম্প্ৰদায়ৰ লোকেই নাই, ইয়াত অন্যান্য ৰাজবংশী কলিতা সকলো
মুছলিম সকলো জাতি ধৰ্মৰ মানুহে এই নদীবান্ধ দক্ষিণ কামৰূপৰ মানুহে নিবিচাৰে, বিচৰা নাই। আৰু উকিয়ামবাসী ৰাইজৰ এই প্ৰটেষ্ট, এই বিৰোধিতা, এই প্ৰবলতৰ কৰাত আমি সকলোৱে অংশ ল'ম। আমিও আজি সহযোগিতা কৰাৰ বাবে ইয়াত উপস্থিত হৈছোঁ। আৰু উকিয়ামবাসীৰ সন্মুখত যেতিয়ালৈকে মুখ্যমন্ত্ৰী অসম চৰকাৰে যেতিয়ালৈকে ঘোষণা নকৰে যে বান্ধ নিৰ্মাণ নহয়, কেঞ্চেল কৰা হৈছে, তেতিয়ালৈকে এই সংগ্ৰাম তীব্ৰতৰ ৰূপত চলিব। হয়তো এই সংগ্ৰাম এদিন দিছপুৰলৈ যাব। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।